ৰূপহীহাটৰ ফুটলজাৰত কংগ্ৰেছৰ ব্যাপক খহনীয়া পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে কংগ্ৰেছৰ বৃহৎ খহনীয়া মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ইমাম মেহদী বিজেপিত যোগদান বিজেপিৰ কামকাজৰ প্ৰতি সন্তুষ্ট হৈ জিলা বিজেপিৰ সভাপতিৰ লগতে সামগুৰি সমষ্টিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা আনোৱাৰ হুছেইন মণ্ডল বিজেপিৰ সভাপতি ৰফিকুল ইছলামৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ফুটলজাৰ গাঁও পঞ্চায়তত বিজেপিৰ দখলত থাকিব বুলি মন্তব্য কৰে যুৱ নেতা ইমাম মেহদীয়ে আমি জন্মলগ্নৰ পৰাই কংগ্ৰেছত লাগি আছো আমি কোনো উন্নয়ন দেখা নাই আমি বিকল্প এটাই চিন্তা আছে আমি বিজেপিত যাব লাগিব আৰু বিজেপিৰ উন্নয়নৰ প্ৰতি আমি আকৃষ্ট হৈ আজি বিজেপিত যোগদান কৰিছোঁ কি আছিলে তোহাৰ ওপৰত আমি আহি কৰ্মকৰ্তা আহি কংগ্ৰেছৰ পৰা আহি বিজেপি আগলৈ আৰু যোগদান কংগ্ৰেছৰ পৰা কি পদত আছে মণ্ডল কংগ্ৰেছৰ সভাপতি আছিল আৰু সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতিও আছিল NSOও কৰিছোঁ বিভিন্ন পদবীত আমি বহুত আগৰ পৰাই লাগি আমি বিজেপিৰ উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ আমি বিজেপিত যোগদান কৰিছোঁ ঠিক আছে আমাৰ জিলা কাৰ্যালয়তে আজি যোগদান কাৰ্যসূচী হ'ল ৰূপহী সমষ্টিৰ ৰূপহী মণ্ডলৰ পৰা ইমাম মেহদী ডাঙৰীয়াৰ নেতৃত্বত আৰু বুথ সভাপতিসকল আৰু শক্তি কেন্দ্ৰ প্ৰমুখসকলৰ নেতৃত্বত আজি প্ৰায় 200তকৈ অধিক লোকে কংগ্ৰেছৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে মই ভাবোঁ পঞ্চায়ত নিৰ্বাচন যিটো সমাগত তেখেতসকলৰ জৰিয়তে আমি বিভিন্ন পঞ্চায়তত গৈ সেই পঞ্চায়ততে নহয় আমি বিভিন্ন পঞ্চায়তত গৈ পেলাই আমি ভাৰতীয় জনতা পাৰ্টি শক্তিশালী কৰিব পাৰিম আৰু পঞ্চায়ত নিৰ্বাচনত আমি জয়ী হ'বলৈ সক্ষম হ'ম জিলা সভাপতি মহোদয় আপোনালোকৰ সন্মুখত ইমানৰ কথাখিনি অৱগত কৰাইছে যে আমাৰ ৰূপহী সমষ্টিৰ অন্তৰ্গত ৰূপহী মণ্ডলত ফুটলজাৰ গাঁও পঞ্চায়তৰ পৰা আমাৰ মেহদী ইমাম মেহদী তেখেতে আগত কংগ্ৰেছৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আছিলে আৰু তেখেতে কংগ্ৰেছৰ বিভিন্ন দুৰ্নীতিৰ প্ৰতি অতিষ্ঠ হৈ তেওঁ আমাৰ বিজেপি দলৰ বিভিন্ন নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বিভিন্ন কামৰ প্ৰতি আকৃষ্ট হৈ তেখেতে বহুদিন ধৰি যোগাযোগ কৰিছিলে যে আমি এতিয়া অসমত উন্নয়নৰ পথ এটাই দেখা পাইছোঁ যে বিজেপি দলৰ বাহিৰে কোনো দলে উন্নয়ন কৰিব নোৱাৰিব গতিকে তেখেতে আমাৰ লগত যোগাযোগ কৰি আছিলে বহুদিন ধৰি মেহদী চাহাবে গতিকে আজি তেখেতে প্ৰায় 200তকৈ অধিক মানুহ লৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু লগতে আমি যিটো দেখা পালোঁ মোৰ লগত বহুত মানুহে যোগাযোগ কৰি আছে তেখেতৰ নিচিনা আৰু কেইবাজনো মণ্ডল কংগ্ৰেছৰ সভাপতি ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।